নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ৰাখিবল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। 21 মাৰ্চ শনিবাৰৰ পিছৰ পৰাই এই চাৰি ৰাশি জাতক জাতিকাসকলৰ ভাগ্য বিশেষভাৱে সলনি হ'বলৈ ধৰিব আৰু তেওঁলোকৰ ভাল দিন আৰম্ভ হ'ব। গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তন হ'ব আপোনালোকৰ। শনিদেৱৰ শুভদৃষ্টি পৰিব এই চাৰি ৰাশি জাতক জাতিকাসকলৰ ওপৰত। 21 মাৰ্চৰ পিছৰ পৰা দেখিবলৈ পোৱা যাব যে এওঁলোকৰ ওপৰত অত্যন্ত শুভ প্ৰভাৱ পৰিবলৈ গৈ আছে আৰু এটাৰ পিছত আনটো সুযোগ সুবিধা এওঁলোকে লাভ কৰিব পাৰিব। আহক তেনেহ'লে আমি সুন্দৰভাৱে জানি লওঁ এই চাৰি ৰাশি জাতক জাতিকাসকলৰ কথা। আপোনালোকৰ ৰাশিটো এই ভিডিঅ'টোত আছেনে নাই নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 1 নম্বৰটো হ'ল মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ ওপৰত শনিৰ শুভদৃষ্টি পৰিবলৈ গৈ আছে, যাৰ ফলত আপোনালোকে উল্লেখযোগ্য আৰ্থিক স্থিতি ভাল কৰি তুলিব পাৰিব। দীঘলীয়া দিন ধৰি ৰৈ থকা কাম আপোনালোকৰ সম্পূৰ্ণভাৱে হৈ পৰা দেখিবলৈ পোৱা যাব। যদি আপুনি চাকৰিৰ পৰিৱৰ্তনৰ কথা ভাবিছে তেনেহ'লে ডাঙৰ সুযোগ আপোনালোকে লাভ কৰিব পাৰিব। নতুন সুযোগ আপোনালোকৰ জীৱনলৈ আহিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে অনুকূল হৈ পৰিব। বিনিয়োগৰ ক্ষেত্ৰত আপোনালোকে ভৱিষ্যতে উল্লেখযোগ্য লাভ কৰিব পৰাৰ যোগ দেখিবলৈ পোৱা যাব। এটাৰ পিছত আনটো আপোনালোকৰ জীৱনলৈ সুযোগ সুবিধা নামি অহা দেখিবলৈ পোৱা যায়। কৰ্মক্ষেত্ৰত আপোনালোকৰ মান যশ আৰু পদোন্নতি বৃদ্ধি পাবলৈ ধৰিব। ভ্ৰমণৰ নতুন যোগ নামি আহিব বা বিদেশ ভ্ৰমণৰ প্ৰবল সম্ভাৱনা আপোনালোকৰ জীৱনলৈ আহিব। শিক্ষাৰ ক্ষেত্ৰত মানদণ্ড বৃদ্ধি পাবলৈ ধৰিব। শিক্ষাগুৰুসকলৰ স্বাস্থ্যও আগতকৈ উন্নত হৈ পৰিব। দাম্পত্য জীৱনত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। নতুনকৈ কিবা কামত নিয়োজিত হ'ব বিচাৰিলে আপোনালোকে হ'ব পাৰিব। নিবনুৱাসকলৰ কাৰণে এই সময়খিনি অত্যন্ত শুভ বুলি মনা গৈছে। 21 মাৰ্চৰ পিছৰ পৰা নিবনুৱাসকলে কিবা এটা ভাল আশা লৈ যদি আপোনালোকে আছে তেনেহ'লে সেই আশা পূৰ্ণ হৈ পৰিব। পৰিকল্পিত কাম সম্পূৰ্ণভাৱে সিদ্ধি হৈ পৰিব আৰু গুৰুস্থানীয় ব্যক্তিৰ পৰা যদি কিবা কৰ্মত সহায় বিচাৰে তেওঁলোকৰ পৰা উচিত পৰামৰ্শ লাভ কৰিব পাৰিব আপোনালোকে। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ ভাল দিন আহি পৰিছে বুলি ক'ব পৰা যায়। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি হৈ পৰিব। মাটি বাৰীক লৈ চলি থকা কেলেংকাৰী দূৰ হৈ পৰিব আপোনালোকৰ। 2 নম্বৰটো মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ ওপৰত শনিৰ বিশেষ আশীৰ্বাদ পৰিবলৈ গৈ আছে, যাৰ ফলত আপোনালোকৰ কৰ্মক্ষেত্ৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব। ৰৈ থকা চৰকাৰী কাম আপোনালোকৰ সম্পূৰ্ণ হৈ পৰিব। সমাজত আপোনালোকৰ খ্যাতি বৃদ্ধি পাবলৈ ধৰিব। মানুহৰ পৰা পূৰ্ণ সহায় আৰু সমৰ্থন লাভ কৰিব পাৰিব আপোনালোকে। কৰ্ম জীৱনতো সহযোগীৰ পৰা পূৰ্ণ পৰিমাণে সহায় আৰু সহযোগিতা লাভ কৰিব পাৰিব আপোনালোকে। আধ্যাত্মিক ভ্ৰমণৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যায়। পৰিয়ালত শুভ কাম কৰিব আপোনালোকে যদি বিচাৰে তেনেহ'লে পাৰিব। ইয়াৰ উপৰিও ঘৰত যদি কিবা মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব বিচাৰে আপোনালোকৰ কাৰণে অনুকূল হ'ব। বৈবাহিক ব্যক্তিসকলৰ কাৰণে অনুকূল হ'ব। ঘৰলৈ শুভ সংবাদ অহাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ঘৰত যদি আপোনালোকে নতুনকৈ কিবা কাম আৰম্ভ কৰিম বুলি ভাবিছে এই সময়খিনি আপোনালোকৰ কাৰণে অত্যন্ত শুভ হ'ব। ঘৰলৈ মূল্যৱান সম্পদ আহিব পাৰে। কাৰ্যকৰী পৰিকল্পনা আপোনালোকৰ সিদ্ধি হৈ পৰিব। নতুনকৈ যান বাহন ঘৰলৈ আনিব বিচাৰিলে আনিব পাৰিব। কেৰিয়াৰৰ কাৰণে ডাঙৰ সুযোগ আপোনালোকে লাভ কৰিব পাৰিব। ভৱিষ্যতৰ কাৰণে আপোনালোকে সুৰক্ষিত হৈ পৰিব। ভাগ্যই এই ক্ষেত্ৰত প্ৰচুৰভাৱে আপোনালোকক সহায় সহযোগিতা কৰিব, যাৰ ফলত আপোনালোকে নতুন সুযোগ লাভ কৰিব পাৰিব। হঠাৎ অৰ্থ লাভ কৰিব পাৰিব আৰু এটাৰ পিছত আনটো সুযোগ সুবিধা জীৱনলৈ আহিব। 3 নম্বৰ ৰাশিটো হ'ল তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে শনিৰ শুভদৃষ্টি পৰিবলৈ গৈ আছে, যাৰ ফলত আপোনালোকৰ ঘৰত সুখ আৰু সংসাৰত সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। সংসাৰৰ মাজত থকা সৰু সুৰা খুটখাট নোহোৱা হৈ পৰিব আৰু সংসাৰত মৰম চেনেহ আৰু শ্ৰদ্ধা বৃদ্ধি পাবলৈ ধৰিব। নতুন যান বাহন বা ঘৰ কিনাৰ পৰিকল্পনা যদি কৰি আছে তেনেহ'লে সফল হ'ব পাৰিব আপোনালোকে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা লোকসকলৰ কাৰণে কঠোৰ পৰিশ্ৰমৰ পূৰ্ণ ফল আপোনালোকে লাভ কৰিব পাৰিব। বৈবাহিক জীৱনৰ লগত জড়িত লোকসকলৰ কাৰণে সম্পৰ্ক সুন্দৰ হৈ পৰিব। বৈবাহিক জীৱনৰ কাৰণে সাজু হৈ থকা লোকসকলৰ ঘৰলৈ বিবাহৰ প্ৰস্তাৱ অহাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। গুৰুত্বপূৰ্ণ কামত অংশগ্ৰহণ কৰি আনন্দিত অনুভৱ কৰিব পাৰিব আপোনালোকে। বন্ধুবৰ্গৰ লগত থাকোঁতে বন্ধুবৰ্গই সুপৰামৰ্শ আৰু সহায় সহযোগিতা আগবঢ়াব। কৰ্মক্ষেত্ৰত নতুন সুযোগ লাভ কৰিব পাৰিব। ধৰ্মীয় ক্ষেত্ৰত আপোনালোকে যোগদান কৰি আনন্দিত অনুভৱ কৰিব। প্ৰেমৰ ক্ষেত্ৰত শুভ হ'ব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দূৰ ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে। ওচৰ চুবুৰীয়াৰ লগত
থাকোঁতে দ্ৰব্য লাভ হ'বলৈ ধৰিব আপোনালোকৰ। বিদ্যাত অগ্ৰগতি লাভ হ'বলৈ ধৰিব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে মন পচন্দ কাম পাবলৈ সক্ষম হ'ব। ৰাজনৈতিক ক্ষেত্ৰত মোটামুটি ভালেই হ'ব। সামাজিক ক্ষেত্ৰত সুসন্মান অৰ্জন কৰিব পাৰিব আপোনালোকে। ৰৈ থকা ধন সুন্দৰভাৱে আপোনালোকৰ হাতলৈ আহিব আৰু সেই ধন অহাৰ পথ মুকল খাই পৰিব। নতুনকৈ যান বাহন যদি কিনিম বুলি ভাবিছে কিনিব পাৰিব, বা কিবা কাৰণত যদি কিবা পৰিকল্পনা আপোনালোকে কৰি থৈছিল সেই পৰিকল্পনা সিদ্ধি হৈ পৰিব। মনৰ দৃঢ়তাৰ ভাৱটো জাগ্ৰত হ'বলৈ ধৰিব আপোনালোকৰ। শত্ৰু ধ্বংস হৈ পৰিব। অচিনাকি ব্যক্তিৰ পৰা সুপৰামৰ্শ লাভ কৰিব পাৰিব। স্বাস্থ্যও আগতকৈ আপোনালোকৰ উন্নত হৈ পৰিব। 4 নম্বৰটো ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত শনিৰ শুভ দৃষ্টি পৰিবলৈ গৈ আছে, যাৰ ফলত গ্ৰহ নক্ষত্ৰৰ বিশেষ পৰিৱৰ্তন হ'ব আৰু আত্মবিশ্বাস আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। ইয়াৰ ফলত কৰ্মক্ষেত্ৰত আপোনালোকৰ সহযোগীৰ পৰা শুদ্ধ লাভ কৰিব পাৰিব বা শুদ্ধভাৱে আপোনালোকে সহায় লাভ কৰিব পাৰিব। কৰ্তৃপক্ষৰ পৰা আপোনালোকে আগুৱাই যাব পাৰিব। কৃতিত্ব লাভ কৰিব পাৰিব। মিডিয়া তথা যিকোনো কৰ্মৰ লগত জড়িত লোকসকলে উল্লেখযোগ্য স্বীকৃতি লাভ কৰিব পাৰিব। পুৰণি বিনিয়োগৰ পৰা আপোনালোকে ভাল অৰ্থ লাভ কৰিব পাৰিব। সঠিক সিদ্ধান্তই আপোনালোকৰ নতুন কামত আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত সহায় কৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতো আপোনালোকে সঠিক সিদ্ধান্ত ল'ব পাৰিব। স্বাস্থ্য আপোনালোকৰ আগতকৈ উন্নত হৈ পৰা দেখিবলৈ পোৱা যাব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে ব্যৱসায়ত বিনিয়োগ কৰিব বিচাৰিলে সুন্দৰভাৱে বিনিয়োগ কৰিব পাৰিব। নতুনকৈ ব্যৱসায় আৰম্ভ কৰিব বিচৰা লোকসকলৰ কাৰণেও অনুকূল হিচাপে পাৰ হ'ব। কৰ্ম জীৱনৰ লগত জড়িত লোকসকলে স্বীকৃতি লাভ কৰিব পাৰিব। জীৱনত চলি থকা বহুকেইটা সমস্যা আপোনালোকৰ সমাধান হৈ পৰিব। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ চলি থকা হতাশাৰ ভাৱটো লাহে লাহে দূৰ হ'বলৈ ধৰিব। ভ্ৰমণ কৰিব বিচাৰিলে কৰিব পাৰিব। দূৰ ভ্ৰমণৰ ফলত যাতে অবান্তিক খৰচ বেছিকৈ নহয় তাৰ প্ৰতি অকণমান লক্ষ্য ৰাখিব লাগিব। বিদ্যাৰ্থীসকলৰ কাৰণে বিদ্যাৰ ক্ষেত্ৰত অগ্ৰগতি লাভ হ'ব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে আপোনালোকে অকণমান চেষ্টা কৰিলেই নিজৰ কাম বিচাৰি পাবলৈ সক্ষম হ'ব বা কাম পোৱাৰ ইংগিত আপোনালোকে লাভ কৰিব পাৰিব। আপোনালোকৰ হাতৰ পৰা যাতে ভাল সুযোগ হেৰাই নাযায় তাৰ প্ৰতি আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিব লাগিব। আগত কিবা কৰি থোৱা কামৰ ফল আপোনালোকে লাভ কৰিব পাৰিব। ঠিকা টুকলি কৰা লোকসকলৰ কাৰণে নতুন কামৰ বা ঘৰলৈ নতুন ভাল খবৰ অহাৰ সুযোগ লাভ কৰিব। শত্ৰুৰ পৰাক্ৰম বৃদ্ধি পাব যদিও কোনো শত্ৰুৱে আপোনাক ক্ষতি কৰিব নোৱাৰিব। চাকৰিয়ালসকলৰ ব্যস্ততা বৃদ্ধি পাবলৈ ধৰিব পাৰে। ৰৈ থকা কাম আপোনালোকৰ সম্পূৰ্ণভাৱে হৈ পৰিব। ঘৰত যদি যান বাহন কিনিব বিচাৰে আপোনালোকে কিনিব পাৰিব। ইয়াৰ বাহিৰেও ঘৰত যদি মাটি সম্পত্তি কিনিব বিচাৰে তেনেহ'লে আপোনালোকে সুন্দৰভাৱে কিনিব পাৰিব। খোৱা বোৱাৰ ক্ষেত্ৰত অকণমান চকু ৰাখিলে আপোনালোকৰ স্বাস্থ্য আগতকৈও উন্নত হৈ পৰা দেখিবলৈ পোৱা যাব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণেও অনুকূলতাৰ মাজেৰে পাৰ হোৱা দেখিবলৈ পোৱা যায়। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।